সাংস্কৃতিক জগতৰ বাবে অতিকৈ এক দুখৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে তেলেগু চিনেমাৰ এজন জনপ্ৰিয় অভিনেতাই। তেলেগু চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা কোটা শ্ৰীনিবাসৰ মৃত্যুৰ খবৰে বৰ্তমান এতিয়া সকলোকে শোকত পেলাইছে। পদ্মশ্ৰী উপাধিৰে সন্মানিত অভিনেতাগৰাকীয়ে বিগত 1978 চনৰ পৰাই চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ অসাধাৰণ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। বহু তেলেগু ছবিত অভিনয় কৰা অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পাই বৰ্তমান শোকত ভাগি পৰিছে শিল্পী সমাজ। তেখেতৰ মৃত্যু ভাৰতৰ চলচ্চিত্ৰ জগতৰ লগতে সমগ্ৰ ভাৰতীয় সাংস্কৃতিক জগতৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি। আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।